পীযুষ হাজৰিকাক উভতি ধৰিলে আমছুৱে আজমলৰ পক্ষত নেকি আমছু পীযুষ হাজৰিকাতকৈ মুছলমানে বেছি ভাল পায় অসমক এইবাৰ আজমলৰ পক্ষত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু পীযুষ হাজৰিকাক উভতি ধৰিলে আমছু নেতা আজিজুৰ ৰহমানে আজিজুৰ ৰহমানৰ সখিয়নি পীযুষ হাজৰিকাক আজিৰ তাৰিখত অসমত বসবাস কৰা প্ৰতিজন সংখ্যালঘু মুছলমান সমাজে অসমখনক পীযুষ হাজৰিকা দেৱতকৈ বহুত বেছি পৰিমাণে ভাল পায় কিন্তু আপুনি এনেই মানুহৰ মাজত বিভাজন সৃষ্টি কৰিবৰ কাৰণে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মানুহৰ মাজত ভুল বাৰ্তা দিবৰ কাৰণে মুছলমান সমাজক আপুনি মানে ঘৃণাৰ চকুৰে ৰাইজে দেখক তেনেকুৱা এটা পৰিৱেশ সূচনা কৰিবৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো উচিত হৈ থকা নাই দুৰ্ভাগ্যজনক কথা এইটো মন্ত্ৰীৰ আসনত বহি মন্ত্ৰীয়ে যেতিয়া শপত গ্ৰহণ কৰিছিল সংবিধানৰ নামত শপত গ্ৰহণ কৰিছে সকলো জাতি জনগোষ্ঠীৰ হৈ তেখেতে কাম কৰিব বুলি তেওঁ শপত গ্ৰহণ কৰিছিলে আৰু সেই তেনেকুৱা এটা আসনত বহি পীযুষ হাজৰিকাৰ দৰে এজন মন্ত্ৰীয়ে এনেকুৱা ধৰণৰ মন্তব্য দিয়াটো সাংঘাতিক ধৰণৰ দুৰ্ভাগ্যজনক আৰু আমি গৰিহণা দিছোঁ আমি তেখেতে সকীয়াই দিছোঁ যে তেখেতে যাতে দ্বিতীয়বাৰ এনেকুৱা ধৰণৰ কথা নকয় আজমল ফাউণ্ডেশ্যনত ধন আহে সন্ত্ৰাসবাদী শিবিৰৰ পৰা আজমলে গম নোপোৱাকৈয়ে লাডেনৰ জন্ম হ'ব অসমত বুলি মন্তব্য কৰিছিল ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আৰু তাৰ পাছতেই এনেদৰে উভতি ধৰিলে আমছু নেতাগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট অলকজ্যোতি হাজৰিকাৰ সহযোগত জবা দাস ঈশান নিউজ গুৱাহাটী